নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং ষ্টুডিঅ'ত মই মামানুল এই মুহূৰ্তত লৈ আহিছো আজিৰ সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দিবলৈছো আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ কংগ্ৰেছ দলৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কংগ্ৰেছ দলক লৈ কেইবাটাও কটাক্ষমূলক মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছে হাতৰ প্ৰতীক এৰি লুঙিৰ প্ৰতীক লৈ নিৰ্বাচন খেলক কংগ্ৰেছ মানে লুঙি কংগ্ৰেছৰ নতুন সংজ্ঞা দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ মানে ধুতি লুঙি খুটা আৰু আঠুৱা কংগ্ৰেছ মানে ৰাস্তাঘাট স্কুল কলেজ হাস্পাতাল নহয় কংগ্ৰেছে কেৱল মিয়াক লৈ ৰাজনীতি খেলে আজিকালি মহিলাই খুটা আঠুৱাৰ বাবে লাইন পাতিব নালাগে এতিয়া মহিলাসকলে কাৰো ওচৰত হাত নপতাকৈ 1250 টকাকৈ পাই থাকে কংগ্ৰেছৰ দিনত কেৱল দুৰ্নীতি আছিল অসমত ঘুষ নিদিলে কোনেও চাকৰি নাপাইছিল কংগ্ৰেছৰ দিনত কিন্তু এতিয়া 1 টকাও নিদিয়াকৈ চাকৰি পাই নিবনুৱা যুৱক যুৱতীয়ে কংগ্ৰেছৰ দিনত নিযুত মইনা অৰুণোদয় নাছিল কংগ্ৰেছৰ দিনত ৰাজ্যত একোৱেই উন্নয়ন হোৱা নাছিল কংগ্ৰেছে হাতৰ চিহ্ন বাদ দিব লাগে কংগ্ৰেছে লুঙিৰ চিহ্ন ল'ব লাগে কংগ্ৰেছে লুঙিৰ বাদে অসমৰ ৰাইজক একোৱে দিয়া নাছিল বুলি মন্তব্য মুখ্যমন্ত্ৰী শৰ্মাৰ কংগ্ৰেছৰ দিনত চৰকাৰী চাকৰিৰ বাবে পঢ়া শুনা কৰিব নালাগিছিল টকা দিলেই পাইছিল চৰকাৰী চাকৰি কংগ্ৰেছৰ শাসনকালত আজি মই চৰকাৰী চাকৰিৰ নামত টকা লোৱা হলে 15,000 কোটি টকাৰ মালিক হলোহেঁতেন পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাই কংগ্ৰেছৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যৰ প্ৰতিগৰাকী মহিলাক লৈ ভাল খবৰ মুখ্যমন্ত্ৰী শৰ্মাৰ বিহুৰ বতৰতেই ৰাজ্যৰ লাখ লাখ মহিলাক ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে হিমন্ত চৰকাৰে ৰাজ্যৰ লাখ লাখ মহিলাক দিব ফ্ৰী মোবাইল ভগৱানে যদি শক্তি দিয়ে শীঘ্ৰেই মহিলাসকলক ফ্ৰী মোবাইল দিম 10,000 টকা লাভ কৰা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীক উদ্দেশ্যি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলক মোবাইল প্ৰদান কৰাৰ দিলে আশ্বাস নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ডাঙৰ ঘোষণা বিহুৰ বতৰতেই ৰাজ্যৰ লাখ লাখ মহিলাসকলক ফ্ৰী মোবাইল দিব বুলি আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ লাখ লাখ মহিলাসকলক লৈ এই ভাল খবৰ জাৰি কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা ভাল খবৰ নৱেম্বৰ মাহত ওলাব হাজাৰ হাজাৰ চৰকাৰী চাকৰি লাভৰ বাবে কোনেও দিব নালাগে তামোল পানৰ খৰচ পুনৰবাৰ ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীসকলক লৈ ডাঙৰ তথা এটা ভাল ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শীঘ্ৰেই ওলাব চৰকাৰী চাকৰি নৱেম্বৰত আকৌ ওলাব হাজাৰ হাজাৰ চৰকাৰী চাকৰিৰ পদ চৰকাৰী চাকৰিক লৈ বৃহৎ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱাক লৈ ভাল খবৰ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিৰ বাবে কোনেও 1 টকাও এটাও খৰচ কৰিব নালাগে চৰকাৰী চাকৰিৰ বাবে কোনেও কাকো তামোল পানৰ খৰচ দিব নালাগে চৰকাৰী চাকৰিৰ নামত দুৰ্নীতি কংগ্ৰেছৰ দিনত হৈছিল এতিয়া আৰু দুৰ্নীতি নহয় এতিয়াও বহুতে চৰকাৰী চাকৰিৰ বাবে 1 লাখ টকা লৈ দিবলৈ ৰৈ থাকে কিন্তু আমি কাৰোৰে পৰা 1 টকাও এটাও ঘুষ নাখাও মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ খেদা খালে বিজেপি অগপৰ নেতা কৰ্মীয়ে সমাগত পঞ্চায়ত নিৰ্বাচন আৰু পঞ্চায়ত নিৰ্বাচনক লৈ শাসক বিৰোধী দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰ সভা দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তত বিজেপি কংগ্ৰেছ অগপই চলাইছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ সভা কিন্তু এইবাৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈছিল বিজেপি আৰু অগপৰ নেতাসকলে কিন্তু পঞ্চায়ত নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ খেদা খালে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ নেতা কৰ্মীয়ে ৰাইজে দিলে বহু খেদা বিজেপি আৰু অগপ নেতা কৰ্মীসকলক জনাই আছো এটা ব্ৰেকিং নিউজ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ খেদা খালে বিজেপি অগপৰ নেতা কৰ্মীয়ে
ৰাইজৰ ৰুখত পৰিল শাসকীয় দল বিজেপি আৰু মিত্ৰ দল অগপৰ নেতাকৰ্মী চাবুৱাৰ দিনজাত বিজেপি অগপ নেতা কৰ্মীক ঘেৰি ধৰিলে সাধাৰণ ৰাইজে নিৰ্বাচন আহিলেহে ৰাইজলৈ মনত পৰে নেতাকৰ্মীসকলৰ কেৱল মাত্ৰ ভোটৰ স্বাৰ্থতহে দেখা দিয়ে নেতাকৰ্মীসকলে নিৰ্বাচনৰ সময়ত ৰাইজৰ সমস্যা সমাধান কৰিবলৈ সময় নাই শাসকীয় নেতাকৰ্মীৰ বছৰ বছৰ ধৰি পথ আৰু দলঙৰ দুৰৱস্থা ৰাইজৰ আবেদন কৰি ভাগৰুৱা হৈ পৰিছে এতিয়া সৰ্বসাধাৰণ ৰাইজ পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ চলাবলৈ গৈ শাসকীয় নেতাকৰ্মীক জবাবদিহি কৰিলে সাধাৰণ ৰাইজে নিৰ্বাচনী সভা উত্তপ্ত কৰি তুলিলে সাধাৰণ ৰাইজে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ এইবাৰ বিজেপি আৰু অগপ নেতাৰ কৰ্মীৰ দুৰৱস্থা আন এটা ব্ৰেকিং নিউজ মুছলমানৰ পাৱাৰ চাবলৈ সাজু হওক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 23 এপ্ৰিলত ৰাজ্য কঁপাবলৈ সাজু হৈছে এতিয়া লাখ লাখ মিয়া মুছলমান লোক হিমন্ত চৰকাৰক দেখুৱাব নিজৰ পাৱাৰ মিয়াসকলে 26 এপ্ৰিলত ৰাজ্য কঁপাবলৈ সাজু আমচু বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিব ৰাজ্যৰ লাখ লাখ মুছলমান লোক 23 এপ্ৰিলত প্ৰতিবাদত কঁপিব সমগ্ৰ ৰাজ্য ঘোষণা আমচুৰ লাখ লাখ মুছলমানৰ শক্তি দেখিব হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে বিজেপি চৰকাৰক আমচুৱে বান্ধি দিলে কেইবাটাও চৰ্ত অসমৰ উচ্ছেদিত পৰিয়ালক ভূমি দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে মেডিকেল কলেজ হাস্পাতালত সংখ্যালঘুৰ আসনৰ সংখ্যা বৃদ্ধিৰ দাবী আমচুৰ মিছন বসুন্ধৰাত মুছলমানৰ নাম অন্তৰ্ভুক্ত কৰক চৰকাৰে বাতিল কৰিব লাগিব ওয়াকফ সংশোধনী আইন এইসমূহ চৰ্ত বান্ধি দিছে হিমন্ত বিশ্ব শৰ্মাক 23 এপ্ৰিলত বৰপেটাত হ'ব বৃহৎ জনসমাৱেশ 23 এপ্ৰিলত ৰাজ্যৰ প্ৰতিটো প্ৰান্ত কঁপাবলৈ এতিয়া সাজু হৈছে অসমৰ লাখ লাখ মিয়া মুছলমান লোকসকল হিমন্ত বিশ্ব শৰ্মাক মিয়াৰ পাৱাৰ দেখুৱাবলৈ সাজু হৈছে আমচুৰ নেতৃত্বত ৰাজ্যৰ লাখ লাখ সংখ্যালঘু ৰাইজ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পঞ্চায়ত নিৰ্বাচনক লৈ কংগ্ৰেছৰ সৰ্ববৃহৎ প্ৰতিশ্ৰুতি ৰাজ্যৰ লাখ লাখ মহিলাই পাব প্ৰতিমাহে ৩৫০০ টকা কংগ্ৰেছ দলৰ ফালৰ পৰা নিৰ্বাচনী প্ৰচাৰ সভাত এই বৃহৎ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ নামত ১২৫০ টকাকৈ প্ৰদান কৰি আছে মহিলাসকলক তাৰ বিপৰীতে ৰাজ্যৰ লাখ লাখ মহিলাক ৩৫০০ টকাকৈ দিব কংগ্ৰেছে পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ এই সৰ্ববৃহৎ ঘোষণা প্ৰতিগৰাকী মহিলাই লাভ কৰিব ৩৫০০কৈ টকা লক্ষ্মী আঁচনিৰ জৰিয়তে ৰাজ্যৰ মহিলাসকলক প্ৰদান কৰা হ'ব এই ধন প্ৰতিমাহে মহিলাৰ একাউণ্টত সোমাব এই ধন যদিহে কংগ্ৰেছে চৰকাৰ গঠন কৰে বিজেপিৰ অৰুণোদয়তকৈ অধিক ধন দিম বুলি ঘোষণা কংগ্ৰেছ দলৰ ঘোষণা কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ এটা ব্ৰেকিং নিউজ পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে পুনৰ ভূমিকম্প ৩.২ প্ৰাবল্যৰ ভূমিকম্পই জোকাৰিলে সমগ্ৰ ৰাজ্য ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা পুনৰ ভয়ংকৰ ভূমিকম্প অনুভূত ভূগৰ্ভৰ ১৩ কিলোমিটাৰ গভীৰতাত উৎপত্তি ভূমিকম্প পুৱা ৪:৪৬ বজাত ভূমিকম্পৰ জোকাৰণি অনুভূত হয় আপোনাৰ অঞ্চলতো কম্পন অনুভূত হৈছিল নেকি ভূমিকম্পৰ কমেন্ট বক্সৰ জৰিয়তে জনাই দিয়ক পৰৱৰ্তী খবৰ মুছলমানৰ প্ৰকৃত হিৰো নুৰুল হুদা মুছলমানৰ স্বাৰ্থত চাকৰি এৰিলে IPS নুৰুল হুদাক উচ্চ প্ৰশংসা নেমচুৰ ওয়াকফ আইনৰ বাবে এৰিছিল IPSৰ চাকৰি ওয়াকফ আইনৰ বিৰোধিতাৰে IPS এৰা নুৰুল হুদাক উচ্চ প্ৰশংসা নেমচুৰ মুছলমানৰ প্ৰকৃত হিৰো হ'ল প্ৰাক্তন IPS বিষয়া নুৰুল হুদা মুছলমানৰ ন্যায় নিৰাপত্তাৰ স্বাৰ্থত চাকৰি ত্যাগ কৰিছিল IPS নুৰুল হুদাই চাকৰি এৰি দেখুৱালে জাতিপ্ৰেম জাতিৰ প্ৰতি থকা দায়িত্ব নুৰুল হুদা এতিয়া ওয়াকফ আইন বিৰোধ কৰা সকলৰ বাবে এক আদৰ্শ হৈ পৰিছে ওয়াকফ আইনৰ বিৰোধিতা নকৰা সকলে শিক্ষা লওক IPS নুৰুল হুদাৰ ত্যাগৰ পৰা চৰকাৰে আমাক ভয় দেখুৱাই কোনো ধৰণৰ লাভ নাই আমি গণতান্ত্ৰিক আন্দোলন কৰিমেই গণতান্ত্ৰিক আন্দোলন কৰাৰ অধিকাৰ আমাৰ আছে গতিকে আমি ওয়াকফ সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন অব্যাহত ৰাখিম ওয়াকফ আইন আমি ভাল পোৱা নাই আমি মানি নলওঁ ওয়াকফ সংশোধনী আইন ২০২৫ মুছলমান বিৰোধী আইন মুছলমানক দুৰ্বল কৰাৰ আইন সদ্যপ্ৰাক্তন IPS নুৰুল হুদাক লৈ পঞ্চমুখ প্ৰশংসাত সভাপতি নেমচুৰ বদৰুল ইছলাম দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ একমাত্ৰ ভাৰততহে সংখ্যালঘু মুছলমান সুৰক্ষিত হৈ আছে
মুছলমানৰ কল্যাণৰ কথা চিন্তা কৰা এখনেই ৰাষ্ট্ৰ হৈছে সেয়া হৈছে ভাৰতবৰ্ষ পাকিস্তানত বৰ্তমান মুছলমানৰ অৱস্থা কেনেকুৱা নামাজ পঢ়াৰ সময়তো পাকিস্তানত বোমা নিক্ষেপ কৰা হয় পাকিস্তানতো সুৰক্ষিত নহয় মুছলমান বাংলাদেশতো আমাৰ সংখ্যালঘু মুছলমান কেনে অৱস্থাত আছে শ্ৰীভূমি জিলাৰ এখন জনসভাত মুছলমানক লৈ এই মন্তব্য দিলীপ শইকীয়াৰ পাকিস্তান বাংলাদেশতকৈ ভাৰততহে মুছলমান সুৰক্ষিত বুলি দাবী বিজেপিৰ সভাপতিগৰাকীৰ ওয়াকফ আইনক লৈ অযথা চিন্তা কৰাৰ প্ৰয়োজন নাই বুলি মন্তব্য সভাপতিগৰাকীৰ একমাত্ৰ ভাৰততহে সংখ্যালঘু মুছলমান লোকসকল সুৰক্ষিত হৈ আছে মুছলমান লোকসকল আৰু ওয়াকফ সংশোধনী আইনক লৈ এইদৰে মন্তব্য কৰিছে ৰাজ্যৰ বিজেপিৰ সভাপতি দিলীপ শইকীয়াই আন এটা গুৰুত্বপূৰ্ণ খবৰ মুছলমান পক্ষলৈ সকাহ আদালতৰ পুনৰবাৰ মুছলমানক লৈ আদালতৰ সকাহ দৰগাহ মছজিদ আঁতৰোৱাক লৈ ন্যায়ালয়ৰ ডাঙৰ শুনানি গ্ৰহণ প্ৰশাসনে মছজিদৰ ওপৰত উচ্ছেদৰ বাবে দিছিল নিৰ্দেশনা কিন্তু তাৰ বিৰোধ কৰিছে আদালতে তাৰ পিছতেই ন্যায়ালয়ৰ কাষ চাপিছিল মুছলমান সমাজ মুছলমান পক্ষক লৈ সকাহ দি উচ্ছেদ কাৰ্যত স্থগিতাদেশ জাৰি কৰিছে ন্যায়ালয়ৰ ফালৰ পৰা পৰৱৰ্তী নিৰ্দেশ নহালৈকে চলাব নোৱাৰিব কোনো ধৰণৰ উচ্ছেদ অভিযান প্ৰশাসনে ন্যায়ালয়ৰ এই ৰায়ৰ পিছতেই এতিয়া উৎফুল্লিত হৈ পৰিছে মুছলমান লোকসকল এলাহাবাদ উচ্চ ন্যায়ালয়ে দিলে এই ঐতিহাসিক নিৰ্দেশ মুছলমান পক্ষক লৈ দিবলৈছো বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা 16খন জিলাত হাই এলাৰ্ট জাৰি আগন্তুক 12 ঘণ্টাত বতৰে ল'ব ভয়ংকৰ ৰূপ ৰাজ্যজুৰি প্ৰচণ্ড ধুমুহা বৰষুণৰ তাণ্ডৱ লীলা উৰে নিশা মহানগৰী গুৱাহাটীকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ আজি 16খন জিলাত হাই এলাৰ্ট জাৰি বতৰ বিজ্ঞান কেন্দ্ৰৰ আগন্তুক 12 ঘণ্টাত ৰাজ্যৰ বিভিন্ন প্ৰান্তত পুনৰ হ'ব ধুমুহা বৰষুণ বিহুৰ আনন্দ উল্লাসৰ মাজতেই উজনি নামনিত বতৰৰ সতৰ্কবাণী 25 এপ্ৰিল পৰ্যন্ত বতৰে ল'ব ভয়ংকৰ ৰূপ বৰাক উপত্যকা আৰু উজনি অসমত অতি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব আজি 16খন জিলাত জাৰি কৰা হৈছে হাই এলাৰ্ট জিলাকেইখন কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাও হুজাই পশ্চিম কাৰ্বি আংলং গোলাঘাট জিলাত হাই এলাৰ্ট যোৰহাট মাজুলী শিৱসাগৰ চৰাইদেউ জিলাতো হাই এলাৰ্ট জাৰি ডিব্ৰুগড় তিনিচুকীয়া ধেমাজি জিলাতো হাই এলাৰ্ট জাৰি কৰা হৈছে কাইলৈ 13খনকৈ জিলাত হাই এলাৰ্ট জাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কৰিমগঞ্জ হাইলাকান্দি কাছাৰ ডিমা হাছাওত হাই এলাৰ্ট জাৰি যোৰহাট শিৱসাগৰ চৰাইদেউত হাই এলাৰ্ট জাৰি ডিব্ৰুগড় তিনিচুকীয়া জিলাতো হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধুবুৰী দক্ষিণ শালমাৰা মানকাছাৰ গোৱালপাৰা বঙাইগাঁও বৰপেটাত হাই এলাৰ্ট জাৰি আন এটা ব্ৰেকিং নিউজ চকুৰ সন্মুখতেই লুইতৰ বুকুত ডুব গ'ল নাও শ্ৰমিকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে লুইতৰ বুকুত পুনৰ অঘটন ব্ৰহ্মপুত্ৰৰ মাজত ভয়ংকৰ নাও দুৰ্ঘটনা সংঘটিত হৈছে যাত্ৰীবাহী নাওখনত আছিল কেইবাজনো শ্ৰমিক যাৰ ফলত হাহাকাৰ পৰিস্থিতি দুৰ্ঘটনাত পতিত হোৱাৰ পিছতেই যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় কেমেৰাত বন্দী নাও ডুব যোৱাৰ সেই ভয়ংকৰ দৃশ্য সেই দৃশ্য ইতিমধ্যে ভাইৰেল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুজনকৈ শ্ৰমিক দুলাল আলী শৰীফুল ইছলামক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে খহনীয়া প্ৰতিৰোধৰ কামত ব্যৱহাৰ কৰা হৈছিল নাওখন জিঅ' বেগ ভৰ্তি যন্ত্ৰচালিত নাওখন দুৰ্ঘটনাত পতিত হয় লুইতৰ বুকুত অভাৰলোডৰ বাবে লুইতৰ মাজত ডুব যায় নাওখন তাৰ পিছতেই পৰিস্থিতি হাহাকাৰ হৈ পৰে ফকীৰগঞ্জত সংঘটিত হৈছে এই চাঞ্চল্যকৰ দুৰ্ঘটনা দিবলৈছো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা ব্ৰেকিং নিউজ পেলেষ্টাইনৰ সমৰ্থনত ভাৰতৰ মুছলমান মছজিদ মাদ্ৰাছাই ফ্ৰী পেলেষ্টাইন ফ্ৰী গাজাৰ পোষ্টাৰ এইবাৰ ভাৰতবৰ্ষত পেলেষ্টাইনক সমৰ্থন কৰি প্ৰতিবাদ পেলেষ্টাইনৰ সমৰ্থনত ভাৰতত পোষ্টাৰ আৰিলে মুছলমানে ইজৰাইলৰ সামগ্ৰী ভাৰতত বয়কট কৰাৰ আহ্বান ভাৰতৰ মুছলমান ৰাইজৰ ফ্ৰী পেলেষ্টাইন ফ্ৰী গাজাৰ পোষ্টাৰ দেখা গ'ল ভাৰতবৰ্ষত মছজিদ মাদ্ৰাছাৰ দেৱালত মুছলমানে আৰিলে বিশেষ পোষ্টাৰ গাজাবাসীক লৈ মাদ্ৰাছা দেৱাল দোকান আৰক্ষী থানাৰ দেৱালতো আৰিলে এই পোষ্টাৰ গাজা আৰু পেলেষ্টাইনক মুক্ত কৰাৰ দাবী উল্লেখ আছে এই পোষ্টাৰত ইজৰাইলী সামগ্ৰী মুছলমানক ক্ৰয় কৰাৰ পৰা বিৰত থকাৰ আহ্বান মুছলমান ৰাইজৰ গাহৰি মাংস খোৱাৰ সমান হাৰাম হ'ব ইজৰাইলী সামগ্ৰী ক্ৰয় কৰিলে মুছলমানে ইজৰাইলত প্ৰস্তুত হোৱা সামগ্ৰী সম্পূৰ্ণৰূপে মুছলমানক বয়কট কৰাৰ আহ্বান উত্তৰ প্ৰদেশৰ সম্ভলত ৰাস্তাই ঘাটে পেলেষ্টাইন গাজাৰ সমৰ্থনত পোষ্টাৰ দেখিবলৈ পোৱা গৈছে ভাৰতবৰ্ষত এইবাৰ পেলেষ্টাইনৰ সমৰ্থন
ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ। আপুনি ৰেচন কাৰ্ড পোৱা নাই নেকি? ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে নতুনকৈ আহি গ'ল ডাঙৰ খবৰ। ৰেচন কাৰ্ড আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে আপুনি অন্তৰ্ভুক্ত কৰিব ৰেচন কাৰ্ডত আপোনাৰ নাম? ৰেচন কাৰ্ডক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে। পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব ৰেচনৰ সুবিধা। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব ৰেচন কাৰ্ডত। ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমে আপুনি যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে চৰকাৰে। অনলাইন যোগেও আপুনি কৰিব পাৰিব নতুন সদস্যৰ নাম অন্তৰ্ভুক্তিৰ বাবে আবেদন। নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে কৰা হ'ব অন্তৰ্ভুক্ত। KYC কৰাৰ সময়তো আপুনি কৰিব পাৰিব ৰেচন কাৰ্ডৰ এই কাম।